চলাই আহিব লাগে আকৌ বৰ্তা এই দেখোনো কেলে খোজকাঢ়ি আহিছে ন আৰু মই পাই গ'লোহি চাহ লৈ নমস্কাৰ দেই এই ৰান্ধনীটো যদুকে দিছোঁ তুমি বৰ ধুনীয়া চাহ বাকিব জানা বুলি কৈছে ৰাতিৰ মেৰাপানীৰ পৰিৱেশ দেখিলে বিশ্বকুমাৰ বজাৰ কৰিবলৈ কিমান মানুহ ওলাই আহিছে হা ময়ো ওলাই আহিছিলোঁ কিবা কিবি ল'লোঁ আৰু ঘৰলৈ কি ল'লোঁ ইমানখিনি আপোনালোকক লেকচাৰ দিব নোৱাৰি লোৱাটো ল'লোঁ কালি দেৰগাঁৱৰ পৰা অহাৰ পিছৰে পৰা গাটো একেবাৰে ভাল লগা নাছিলে একদম ভাগৰ অনুভৱ হৈছিলে ভালমান দূৰ মটৰচাইকেল চলাই গৈছিলোঁ ধূলি মাকত দি গোটেই ৰাস্তা বেয়া পপাই মায়ে চলোৱা এই গাড়ীখন উলিয়াইছোঁ বাগান এখনৰ পৰা আহোঁগৈ পাত ছিঙিবলৈ কিমান হৈছে কিমান নাই হোৱা এইখিনি অকণ লক্ষ্য কৰি আহোঁগৈ পাই গ'লোহি বাগানখন এইখনে অকণমানি আৰু আছে বাৰু বেলেগত যাওঁগৈ চালোঁ আৰু আজিতো ইয়াত ছিঙা নহয় বাৰু ইয়াত ছিঙিবলৈ নাহোঁ বেলেগ বাগান যাম বাম খেতি কৰিবলৈ মাটিডৰা কেনেকৈ চহাইছে দেখিছে মই ইয়াত মোৰ মানে অলপমানো ইয়াত অংশগ্ৰহণ নাই পপা আৰু চেনিয়াম দাই গোটেইখিনি ই এনেকুৱা কৰি পেলালে আচৰিত মানে আচৰিত একদম আচৰিত কাৰণ এইটো কাৰণে আচৰিত কৈছোঁ একদম কোৰ মাৰি কোৰে হা কেনেকুৱা কৰি পেলালে দেখিছে এয়া এনেকুৱা পৰিৱেশ বাগানত আমাৰ ঘৰৰ বাগানতো পাত ছিঙিবলৈ হৈ আছে দেখিলে আমাৰ বাগানত চাচি গছ কিছুমান চাচি গছ মানে নিজে নিজে ওলাইছিলে আমি ৰোৱা নাই কিছুমানবোৰ ৰুইছোঁ বাৰু আৰু এনেকুৱা এটা এতিয়া সমস্যা হৈছে চাচি গছবিলাক ধুনীয়া হৈ থাকে ভাল হৈ থাকে কিন্তু যেতিয়া এই এটা সময়ত যে বিচা পোকটো আহে যে বিচাৰে যে গোটেই গছজোপা পাতখিনি খাই পেলাই নহয় খাই পেলোৱাৰ পিছৰে পৰা মই আমাৰ বাগানত দেখিবলৈ পাইছোঁ এজোপা নহয় দুজোপা গছ মৰি গৈছে শুকাই একদম ভাল গছ যিজোপা গছত মানে কি পোকেও বিন্ধিছিলেহি পোকে খাইছিলেহি সেই তেনেকুৱা গছলৈকে মৰি গৈছে আচৰিত কথা এইজোপা দেখিলে চাচি গছজোপা কেনেকৈ পাতবোৰ শুকাই গ'ল দেখিছে এইজোপা গছত পোকে খাইছিলে গুৰিটো মানে পচি শেষ কি কাৰণে গছজোপা মৰি গৈছে আচৰিত কথা মানে বহুত ধুনীয়া গছ আছিলে এজোপা মই গছডাল ল'লোঁ এতিয়া পোকে খাইছিলে ন কল থোকা পৰি আছে পোকে খোৱা জেগাবোৰ মই কাটি চাম এতিয়া কি আচলতে হৈছে সমস্যাটো মই একো বুজিয়ে নাপালোঁ এই গছজোপাত পোকে খোৱাটো হয় বাৰু মই দেখিছোঁ পোকে খাই আছে এই গুৰিটো পচি গ'ল মানে একেবাৰে এতিয়া কিয় পচি গ'ল এইটো নাজানো গুৰিটো একে পচি গ'ল গৈ আছোঁ ঘৰলৈ কল থোকালৈ আৰু বাগানৰ পৰিৱেশটো চালোঁ কাম বহুত আছে মোক ঘূৰাই যাব আৰু কানিছে যাই দিবলৈ চলাই আহিব লাগে আকৌ বৰ্তা এই দেখোনো কেলে খোজকাঢ়ি আহিছে ন কাইলৈ পাক এটা মাৰিব আমাৰ হ'লে টিঙিটা আনিলোগে তক মই সোমাই আছোঁহি এতিয়া টেঙাবাৰীত আৰু মোৰ ওচৰত যিমানবিলাক টেঙা আছে নহয় প্ৰায়বিলাকেই সৰহসংখ্যকেই হাইব্ৰিড কাজি নেমু আৰু সেই হাইব্ৰিড কাজি নেমুৰ টেঙাবিলাক বজাৰত ল'বলৈ মন নকৰে বেপাৰীয়ে আৰু বেপাৰীয়ে দেখিলে গম পায় আৰু মোৰ এই টেঙাবিলাকক সিহঁতি হেৰি বুলি কয় কাজি নেমু বুলি নকয় ৰ'ব দেই
বাকলি ডাঠ হয় যে বাদু খাই যে বুলি কি বুলি কয় পাহৰিছোঁ নহয় মই পাহৰিছোঁ দেই সেইবিলাক টেঙা বুলি কয় কিন্তু যেতিয়া সেই কোমলীয়া টেঙাতে তেতিয়া আকৌ একো নাই যে যিয়ে নহওক ল'বই আৰু মই যিজোপা গছত ধৰি আছোঁ ন এইজোপাই হ'ল সেই টেঙাজোপা হাইব্ৰিড কাজি নেমু কিন্তু বজাৰত বেলেগ নাম দিয়ে ইয়াক কাজি নেমু নকয় আৰু এই গছজোপাৰ গুৰিতে এটা বেলেগ পিয়'ৰ কাজি নেমুৰ পুলি লগাই থৈছোঁ আৰু এইখিনিত বুলি নহয় যিমানবিলাক মোৰ কাজি নেমু গছ আছে ন এইটো লাইনত ইয়াত মই আকৌ নতুনকৈ এটা লগাইছোঁ আৰু এই পুলিটো যেতিয়া উঠি আহিব ডাঙৰ হৈ আহিব নহয় তেতিয়া এইজোপা মই কাটি পেলাম কাৰণ কেলৈ মই বজাৰখনলৈও চাব লাগিব বজাৰৰ বেপাৰীবিলাকলৈ কোমলীয়াতে মানে একো চিন্তা নাই কোমলীয়াতে আপুনি একো নাই কোমলীয়াতে আপুনি যেনেকুৱাই নহওক ল'বই বজাৰত মানে সেইখিনি সময়ত খোৱা দোৱা বেপাৰী সেইবোৰ চাবলৈ নাই কিন্তু বাকী যেতিয়া ডাঙৰ হৈ আহিব ন টেঙা এতিয়া মানে টেঙা ল'বলৈ মন নকৰে 10টা 20 হ'ল ৰাতিপুৱা ভাতটো খালোঁ আৰু পাত ছিঙিবলৈ ল'ৰা দুজন আহিছে গতিকে আমি ছিঙিম দা আমি গীতা হেঁতি এতিয়া যাওঁ পাত ছিঙিবলৈ মটৰচাইকেলখনকে লৈ যাওঁ মটৰচাইকেলখনৰ পিছফালে ঠেলা বান্ধিলোঁ এতিয়া যাওঁ বোলক ইহঁতক সোনকালে থৈ আহোঁগৈ সমানকে ধৰিব লাগে এনেকৈ সমানকে ধৰিব লাগে এডাল ছিগি গ'লো ভৰাই দিব লাগিব পাই গ'লো বাগান চিন্তা 10:30 হ'ল দেখা যাওক কিমান পাত ছিঙিব পাৰি আমি গোটেইখিনিয়ে কোনখন চাওঁ চাই অঁ ভাল হ'ব সেইখন যোৱা মাহ হেৰি তামোল কটা কটাৰীখন লৈ নাহিলা নি তামোল কটা কটাৰীখন লৈ নাহিলা অঁ এইডালি অঁ জোঁৱাই আৰু তাত সোমালে অঁ যদিও এইটো সোমাওঁ তেতিয়া চিনেমা ইফালে যাওঁগৈ অঁ এইফালে সোমাই লোৱা চিনেমা সেই আগৰত সোমাই দিয়ক অঁ সেইটোত সোমাই দিয়ক অঁ অকল দীঘল বুজাটো অকল দীঘলখিনিহে আৰু গছজোপাত চাবা কোনকেইডাল দীঘল নহয় তাৰপিছত এনেকৈ সমানলৈ ছিঙি দিবা গুৰি চলে অঁ গুৰি অঁ তেনেকৈ 12টা 7 হ'লগৈ গমেই পোৱা নাই আৰু দোকানলৈ গৈ গাখীৰ আৰু বিস্কুট লৈছোঁ চাহ বনাওঁগৈ ইয়া চাহ এইবোৰক গৰু ছাগলীখিনিও চালোঁ গৰুক পানী খোৱালোঁ মই এইখিনি ভিডিঅ' প্ৰস্তুত নকৰিলোঁ সেইখিনি সময়ত মই মোবাইলটো চাৰ্জ কৰিলোঁ অলপমান বোলো চাহকণ দি আহোঁগৈ আৰু আজি দিনটোৰ পাত চলিব আৰু মই পাই গ'লোহি চাহ লৈ নমস্কাৰ দেই এই ৰান্ধনিটো যদুকে দিছোঁ তুমি বৰ ধুনীয়া চাহ বাকিব জানা বুলি কৈছে আৰু ঘৰত কেতিয়াবা ৰান্ধনিও কোৱা নহয় সেইটো কাৰণে তুমি জানা মাইকী সন্থা আজিৰ কাৰণে হেৰি কৰিলোঁ কাইলৈ বিশ্বকৰ্মা আছে যে তহঁতি বোলো অকণমান নখ চখ চুলি তুলি চাফা কৰ
কাইলৈ আমাৰ ঘৰত ৰুটি বনাবলৈ মাতিছোঁ অঁ আমাৰ ঘৰত অঁ সিহঁতি খানা এটা খাম কৈছে মই বোলো হ'ব খাবি আৰু অঁ মানুহ দেখাৰ লগে লগে গোটেই চিঞা চিঞৰি মই সেইটো কাৰণেই যোৱা হ'লে মানে মোকে ধৰিবহে লাগিব কিবা শেষত যোৱাই নাই যোৱাও নাই যোৱালে মই ফুচুলাই পঠিয়ালোঁ মই বোলো নগ'লে ল'ৰাকেইটা বোলো মনটোতে কেনেকুৱা দুখ পাব অঁ আৰু কি ক'ম বুলি ভাবিছিলোঁ মানে কি হ'ল পাত ছিঙি হৈ গ'ল আমাৰ এতিয়া আমি ঘৰলৈ যাওঁ ঘৰলৈ গৈ পাতখিনি জুখি আমি বেলেগ এখন বাগানলৈ যাম এটা চাপন হ'লগৈ আকৌ ওলাইছোঁ বাগানলৈ সেই বাগানখনত পাত ছিঙি হৈ গ'ল ঘৰলৈ আনি জুখিলোঁ গৰুক চাহ পানী নহয় ঠাণ্ডা পানী খেৰ চেৰ চব কিবা কিবি দিলোঁ এতিয়া যাওঁ অকণ ঘূৰাই দিয়ক অঁ জোৱাই ৰছীডাল এইডালে বান্ধি দিব লাগিব বাগল দিলে হ'ব হ'ব আৰু দিয়ক ঠেলাখন আকৌ বান্ধি ল'লোঁ সেই মটৰচাইকেলত গতিকে যাওঁ ঘৰততো কোনো নাই আজি নামঘৰত নাম সামোৱা পাপা আৰু মা নামঘৰত যাওঁ জোৱাই লোৱা পাই গ'লোহি আমি জলৈ আহিছোঁ সেই বাগানখন এই চিনেমা এয়াৰচেল খোলক পালোহি আৰু ৰাস্তাটো আপোনালোকক দেখুৱালোঁ কিমান দূৰ আহিব লগা হৈছে কেনেকৈ আহোঁ আমি আৰু হয় এটা কথা সঁচা কথা মোৰ ওচৰত যদি চাৰিচকীয়া বাহন এখন থাকিলেহেঁতেন মই সেইখনকে লৈ আহিলোহেঁতেন কিন্তু এতিয়া নাই দিয়া ভগৱানে নাই দিয়া ক্ষমতা নাই মোৰ কিনিবলৈ সেইটো কাৰণে আৰু এই ঠেলাখনৰ দুটা চকা আৰু মটৰচাইকেলখনৰ দুটা চকা লগ লগাই মই চাৰিচকীয়া বনাই এনেকৈ ঘূৰি ফুৰোঁ মানুহে হাঁহে হাঁহিলেও হাঁহক হাঁহিলে সিহঁতৰ দাঁত ওলাব এই আমাৰ বাগান ঐ জোৱাই ঐ ইয়াতো অলপ বাচি দিব লাগিব গম পাইছা নাই লাগিলে কেইদিনমানৰ পিছতে ছিঙিম দীঘলখিনি বাচি দিবা অঁ লাগিলে আৰু কেইদিনমানৰ পিছত ডাঠকৈ ছিঙিম গম পালা নাই 3:33 পাত ছিঙি হ'বৰে হ'লগৈ মানে অলপ আছে আৰু অকল দীঘলখিনি অকল দীঘল আৰু যেনেকৈ ছিঙিলে ন সিহঁতি পাত নিচিঙা নিচিনা কৰি থৈছে মানে একদম দীঘলখিনিয়ে বাচি আহিছে আৰু বাকী আকৌ এদিন আহিম গোটেইখিনি একদম তালি টোকালি ছিঙি পেলাম আৰু 3:40 যাওঁ আকৌ ঘৰলৈ পাত ছিঙি হৈ গ'ল এতিয়া ঘৰ আহি কেতিয়াবাই পালোহি আহি পাই পাত চাতবোৰ জুখিলোঁ এতিয়া যাওঁ ঘৰৰ বাগানলৈ সেই বাৰীলৈ আৰু আনৰ বাগানতো আছে কিন্তু আনৰ বাগানত এইটো কাৰণে নিচিঙোগৈ গাড়ী আহি যাব যে 5:53 হ'লগৈ এই সময় আৰু অলপ সময় আগতে আমি সেই দিনটোত ছিঙা পাতখিনি গাড়ীয়ে আহি লৈ গ'লহি আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ চেনিয়ামদা আৰু মই মেৰাপানী টাউন আৰু ঘৰলৈ অলপমান বজাৰ কৰিম বুলি এই বুনিয়া ভুজিয়া লাগিব নহয় কালিলৈ বিশ্বকৰ্মা নহয় জানো গতিকে ফ্ৰেছ বস্তু আনিম আৰু আজি যিখিনি বস্তু আনিম নহয় সেইখিনি যোৱা ৰাতি বনোৱা নহ'লে আজি দিনত বনোৱা একদম ফ্ৰেছ বেয়া হয় নেকি ৰাস্তা দেখিলে কেনেকুৱা ইমান ভগা চিগা চক মই গৈ আছোঁ সেই ট্ৰেক্টৰ আলিয়েদি মেৰাপানীলৈ উপায় নাই আৰু অলপমান বেয়া ৰাস্তা 10 কিলোমিটাৰমান বহুত বেয়া এইখিনিনো কেলে ভাল নকৰিলে তাকে ভাবিছোঁ মই বহুত বেয়া মানে আৰু বতৰটো কৰিছে বেয়া লাহে দিয়ে গৈ আছোঁ
6:17 আহি পালোহি মেৰাপানীৰ বজাৰ মেৰাপানী টাউনৰ পৰা অকণমান এইফালে গুচি আহিলোঁ এইফালে হোলচেলৰ দোকান এখনত সোমালোহি তাকে বহুত কিবা কিবি বস্তু নলওঁ অলপ চলপ কিবা কিবি বুট মগু চাহপাত কিবা কিবি লওঁ গোটেইখিনি নকওঁ আপোনালোকক লওঁ আৰু বিস্কুটৰ বজাৰ কৰি পেলাই আছে সেইখিনি সেইফালে গৈ কৰিমগৈ এইফালে বুট মগু কিবা কিবি লৈ লওঁ ৰাতিৰ মেৰাপানীৰ পৰিৱেশ দেখিলে বিশ্বকুমাৰ বজাৰ কৰিবলৈ কিমান মানুহ ওলাই আহিছে হা ময়ো ওলাই আহিছিলোঁ কিবা কিবি ল'লোঁ আৰু ঘৰলৈ কি ল'লোঁ ইমানখিনি আপোনালোকক লেকচাৰ দিব নোৱাৰি লোৱাটো ল'লোঁ মালা নালাগে ঘৰ আহি পাই গ'লোহি আৰু এইবোৰ ঢেৰ দেখিছোঁ কিবা কিবি এইবোৰ খাম এতিয়া বহি লওক চিনেম দা হলাব লাগে নি এইবোৰ খাবলৈ কাহি দিয়ক